তেওঁ যদি CBI তদন্ত দিলেহেঁতেন তেনেহ'লে হিমন্ত বিশ্ব আজি জেইলত থাকিলহেঁতেন। পদক্ষেপ ল'ব লাগিব। এই ভয় ভীতিৰ প্ৰলোভনৰ পিছতো আপোনালোকে যে এনেদৰে এই বিশাল জনতা ওলাই আহিছে তাৰ বাবে মই আপোনালোক আটাইলৈ শ্ৰদ্ধাৰে আকৌ এবাৰ শিৰ ৰজা কৰি মই সেৱা জনাইছো। এই শ্ৰদ্ধা ৰাইজ আমাৰ লগত অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ আমাৰ মাননীয় সভাপতি যোৱাবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আটাইৰে চিনাকি সুবক্তা মাননীয় নগেন্দ্ৰ ডাঙৰীয়া আমাৰ মাজত আছে আৰু তেখেতক আমাৰ এই কৰ্মীসকলক চিলোৱা হোৱাৰ বাবে আহ্বান জনাইছো। আজি আমাৰ মনোনয়ন দাখিল কৰা সম্পৰ্কত আপোনালোকে ৰাতিপুৱাৰ পৰা আহি ইয়াত সমবেত হৈছে। পৰিষদৰ মই নলবাৰী জিলাৰ সভাপতি হিচাপে আপোনালোকক আন্তৰিক অভিনন্দন জনাইছো। মই আৰু বিশেষ বক্তব্য ৰাখিব খোজা নাই। মই মাত্ৰ দুটা কথা ক'ব খুজিছো। অসম বিধানসভাৰ প্ৰথম অধিৱেশনত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে অসমৰ ৰাইজে জুবিন গাৰ্গক এই বিজেপি চৰকাৰে হত্যা কৰিছে। কাৰণ ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে তেওঁক ছিংগাপুৰলৈ লৈ গৈছিল। লৈ গ'লে তেওঁ যে তাতে হত্যা কৰিলে বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভূমিকা কি তেওঁৰ দ্বাৰাই হত্যা কৰা হৈছে। আৰু এইটো মানে জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল তেতিয়াই কৈছিল যে এই বিজেপি দলটো ঠিক নহয় আৰু তেওঁলোকে এইটো বদলাবাৰ্তি বুলি কৈছিল আৰু কৈছিল যে এই আমাৰ জয়ন্তকে ধৰি কিছুমান মন্ত্ৰীক খেন্দা বুলি কৈছিল। এইবিলাক কাৰণতে আমাৰ জুবিন গাৰ্গক তেওঁলোকে কৌশল কৰে। তেতিয়া তেওঁ অসুখত ভুগি আছিল আৰু অসুখত ভুগি থকা মানুহটোক অসুখ ছিংগাপুৰত হত্যা কৰিছে। তেওঁ যদি CBI তদন্ত দিলেহেঁতেন তেনেহ'লে হিমন্ত বিশ্ব আজি জেইলত থাকিলহেঁতেন। তেওঁৰো পালি পহৰীয়া পুলিচৰ দ্বাৰাই SIT মিছাও এটা SIT গঠন কৰি আমাক ৰাইজক আগুৱা মাৰি আছে। গতিকে ইয়াৰে এটা নিশ্চয় আমাৰ তদন্ত হ'ব লাগিব। আৰু আমাৰ যেতিয়া এই কংগ্ৰেছ ৰাইজৰ দল আমাৰ জাতীয় পৰিষদ CPI, CPM, CPI-ML এইবিলাকৰ যেতিয়া এটা মিত্ৰজোঁটৰ চৰকাৰ দিছপুৰত হ'ব আৰু তেতিয়া হিমন্ত বিশ্বৰ তদন্ত হ'ব। সি জেলত যাব লাগিব। দ্বিতীয়তে আপোনালোকে সমবেত হৈছে যে আপোনালোকক আমি পইচা দিয়া নাই, নিজৰ খৰচত গুচি আহিছে। আজি জয়ন্ত মল্ল বৰুৱাই যিখিনি মানুহ আনিছে সিহঁতক ড্ৰেছ বনাইছে স্কুলৰ ইউনিফৰ্মৰ দৰে আৰু সেইগিলা পইচা দিছে আৰু সিহঁতক এই দি আছে। ৰাইজক যদি আমি
আমি কিবা দুখীয়া মানুহক চৰকাৰে সহায় কৰে এইটোত আমি সমৰ্থন কৰো, কিন্তু এই চৰকাৰখনে ৰাইজক সহায় কৰাৰ জৰিয়তে আকাল গলত ধৰি লগে থৈছে আৰু 1250 টকা দি তেওঁলোকে কয় কি এতিয়া আমাৰ আন এটা হেৰি আছে দিগন্ত বৰ্মন আমাৰ আহি আছে, গতিকে আমি পিছত আমি এইবিলাক কথা আলোচনা কৰিম আৰু আমি এই চৰকাৰ উৎখাত হোৱাটো খাটাম। কংগ্ৰেছ আৰু এই আমাৰ যিটো গ্ৰুপ তেওঁ কৈছিল যে চিনি গগৈ, এই আমাৰ গৌৰৱ গগৈ, লুৰিণ জ্যোতি গগৈ, অখিল গগৈ লগ লাগিলে আমাৰ দিগদাৰ হ'ব। এইবাৰতো লগ লাগছি ৰাইজ আমাৰ হৈছে, গতিকে আমি এতিয়া সমাধান কৰি গুচি যাম। আপোনালোকে আমি আমার সকলকে শৃঙ্খলা করিবার আমি অনুরোধ জানাইছি। हेलो गाइस, आप लोगों ने देखा है मैं औसत चंदा इंडिया में अब मेरा मार्केट फट गया है।